এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেৱে অৰ্ডাৰটো পঢ়ি দিলে। গোটেই ৰিজনখিনি আমি চাব পৰা নাই এতিয়ালৈ, কাৰণ তেখেতে ভিতৰত লৈ যায় অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিবৰ কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালি অপাৰেটিভ পাৰ্টটো সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেল পিটিশ্যন ফাইল বাই শ্যাম কানু মহন্ত ইজ হিয়াৰ বাই ৰিজেক্টেড। তো এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া, আৰু আজি 3টা বজাত এতিয়া শেখৰৰ বেইলৰ অৰ্ডাৰটো লোৱাৰ কোৰ্ট ট্ৰায়েল কোৰ্টে দিব। তো সেইটো আমি এতিয়া 3টা বজাত অপেক্ষাত আছোঁ, তাতে যাম, তাতে চাওঁ কি অৰ্ডাৰ দিয়ে। আজি শুনানিখিনি সম্পূৰ্ণ হ'ল, আৰু আমি গোটেই পইণ্টছবিলাক তেওঁলোকে যিখিনি বেল পিটিশ্যনৰ পইণ্টছবিলাক উত্থাপন কৰিছিল, আৰ্গুমেণ্টেড কৰিছিল, সেইটো এটা এটা কৈ আমি এনচাৰ দিছোঁ, যিটো আমাৰ আইনী ভাষাত ৰিবিটল বুলি কয়। আমি গোটেইখিনি ৰিবিটল এনচাৰ্ছখিনি দিছোঁ। কোৰ্টটো এজ অফ নাও গোটেই পইণ্টছখিনি নোট ডাউন কৰিছে, আৰু প্ৰাইম অফিচি লুকছ লাইক যে হেপী। কাৰণ কিয় কাৰণে তেওঁলোকৰ বেল পিটিশ্যনবিলাক সেই ছোৱালীজনী অমৃতপ্ৰভা মহন্ত, তেওঁৰো বেল পিটিশ্যনখন যোৱা জানুৱাৰী মাহত ৰিজেক্ট হৈছিল। তেওঁ সেইটো পইণ্টটো দেখাই দিয়া হৈছে। তো মেমে শৰ্মিষ্ঠা মেমে ভূঞা মেমে গোটেইখিনি আৰ্গুমেণ্টছ নোট কৰিছে। এতিয়া 8 জুনত তেওঁ অৰ্ডাৰটো দিম বুলি কৈছে, যিহেতু সেইদিনাখন প্ৰথম পৰ্যায়ৰ সাক্ষীখিনিও মাতা হ'ব। তো আমি 8 জুনৰ পৰা ট্ৰায়েলটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। নাই সেইটো ক'ব নোৱাৰি, কাৰণ কিহৰ কাৰণে যেতিয়ালৈ অৰ্ডাৰ নাহে, এই চব স্পেকুলেটিভ উই কান চে। নিশ্চয় যি অৰ্ডাৰ দিব, আমি আমাৰ যিখিনি লিগেল অধ্যয়ন কৰিছোঁ সেইখিনিৰ পৰা গোটেইখিনি আৰ্গুমেণ্ট কৰিছোঁ, আৰু কোৰ্টক ছেটিছফাই কৰা যেন পাইছোঁ। এতিয়া কোৰ্টে যেতিয়ালৈ অৰ্ডাৰ নিদিয়ে উই কান চে ফৰ ডেফিনেট হোৱাট উইল হেপেন। সেইখিনি আহক, 8 তাৰিখেহে গম পাম। যিহেতু বিশেষ ফাষ্ট ট্ৰেক আদালতেও নাকচ কৰিলে, এতিয়া উচ্চ ন্যায়ালয়েও নাকচ কৰিছে, এতিয়া উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী সময়ত আৰু হয় চাওক, সেইখিনিতো এজন আছামীৰ অধিকাৰ। তেওঁলোকৰ যদি তেনেকুৱা ৰিচোৰ্চ আছে, চবৰে ৰিচোৰ্চ নাথাকে ইমান দূৰলৈ যাবৰ কাৰণে, কিন্তু তেওঁলোকৰ যদি সেইখিনি ৰিচোৰ্চ আছে তো ডেফিনেটলি যাব হয়তো। তো লেটছ চি তাতে কেনেকুৱা কি গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন দিয়ে, সেইমতে নিৰ্ভৰ কৰিব কাক এংগেজ কৰে তাতে অনাৰেবল সুপ্ৰিম কোৰ্টত, তাৰপিছতে আমি গম পাম। এক প্ৰকাৰে পাৰি, কাৰণ কিয় কাৰণে চবেই ভাবিছিল যে এইটো এটা এক্সিডেণ্টেল ডেথ। তো পুলিচৰ এটা ভাল ইনভেষ্টিগেশ্যন হৈছিল, গোটেইখিনি তথ্য ভালদৰে আমাক দিছে, সেইকাৰণে আমি প্ৰচিকিউশ্যনো ভালদৰে আগবঢ়াই লৈ যাব পাৰিছোঁ। এতিয়া আল্টিমেটলি দিছ ইজ জাষ্ট ওৱান ফেজ। এতিয়া মেইন ফেজটোতো ট্ৰায়েলত হ'ব, সাক্ষীবাদী কেনেকুৱা আমি প্ৰস্তুত কৰোঁ, তেওঁলোকে আছামীৰ হৈ কেনেকুৱা জেৰা কৰে, গোটেইখিনি চাইহে, ছাবষ্টেঞ্চিভ এভিডেঞ্চখিনি চাইহে আল্টিমেটলি কোৰ্টে আচল ৰায়দানটো দিব, যিটো আমি ফাইনেল জাজমেণ্ট বুলি কওঁ। কিমান সময় লাগিব? এইটোতো ফাষ্ট ট্ৰেকততো 1 বছৰৰ কাৰণে কোৰ্টটোতো আছেই। এতিয়া আমি যিমান পাৰোঁ সোনকালে সম্পূৰ্ণ কৰিম। আজি কোৰ্টৰ আৰ্গুমেণ্টত তেওঁলোকৰ এটা গ্ৰাউণ্ড আছিল যে 349 উইটনেছ আছে, বহুত সময় লাগিব। তেতিয়া আমি দুটাই ছাবমিশ্যন কৰিছিল যে 349ৰ ভিতৰত প্ৰায় 70খনমান FIR আছে, আৰু এখন FIR কোনোবা 2টাকৈ মানুহ ফাইল কৰিছে, কোনোবা 3টাকৈ কৰিছে। সেই যিজন 100টামান সাক্ষী আছে 1000ৰ, তো সেইখিনি আমি অলপ কাৰ্টেল কৰিম বুলি ভাবিছোঁ। তেনেকুৱা কোৰ্টত ছাবমিশ্যন দিছোঁ, গোটেইখিনি দৰকাৰ নাই, কাৰণ FIRখন প্ৰথম যিখন দিছিল মৰিগাঁৱৰ পৰা, সেইখনেই মেইন FIR। তো তেওঁক এক্সামিন কৰিলেই হৈ যায়। কিন্তু তথাপি কিছুমান FIR অলপ দেখা যায় যে বেছ ভাল FIR দিছিল কটকটীয়া কৰি, তো তেওঁলোককো মাতিব লাগিব। কিন্তু তথাপিও আমি ফিল্টাৰ কৰি কমাই ল'ম, যাতে কেছটো সোনকালে আগবাঢ়ি যায়, সোনকালে ন্যায় পায়। সাক্ষীটো দিব আহিবই লাগিব, তেওঁলোকক চামন দিব লাগিব থ্ৰু এম্বেচি। এইটো লৈ লওঁ, নাহিলেতো ৱাৰেণ্ট যাব, যিটো কোৰ্চিভ মেজাৰ থাকে গোটেইখিনি যাব। তেতিয়া তেওঁলোকৰ চাগে কোঅপাৰেট কৰিব, যিহেতু তেওঁলোকে ইনভেষ্টিগেশ্যনত কোঅপাৰেট কৰিছিল। তেতিয়া তেওঁলোকে ট্ৰায়েলত নকৰিব বুলি মই ভবা নাই, কাৰণ তেওঁলোকক নিশ্চয় সেইখিনি আশা কৰোঁ। ছিংগাপুৰৰ ৰিয়টত কিন্তু মদ্যপান কৰি উঠিব নোৱাৰে বা তেনেধৰণৰ এটা নিয়ম আছিলে, সেই নিয়মটো উলংঘা কৰা হৈছিলে। হয়, সেইখিনি হ'ল MLTৰ ওপৰত কথা, আমাৰ লগত সেইখনত জড়িত নাই। আমাৰ IPC আইনৰ মতে বা আজিকালি BNS যিখন কয়, সেইখনৰ মতেহে এই কেছটো চলি আছে। সেইখনৰ মতে এইখিনিত তেওঁ এটা অপৰাধ কৰিছে বাকী আছামীবিলাকে, সেইকাৰণে তেওঁলোকৰ ওপৰত এই গোচৰটো ৰুজু হৈছে। মানে কমিশ্যনৰ কথা কৈছে, তো 1 man ইনকুৱাৰী কমিশ্যনে তেওঁৰ নিজৰ হিচাপে, এইটো ইণ্ডিপেণ্ডেণ্ট, এইটো ক্ৰিমিনেল কেছৰ লগত কোনো কানেকশ্যন নাই। তেওঁলোকে এইখিনি দিছে
যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু অঘটন নঘটে তো সেইখিনিৰ ওপৰত হ'ব বা কি কি লেপছেছ আছিল সেইখিনি তেওঁলোকে নিজৰ ফেক্ট ফাইণ্ডিং বডি বুলি কয় তেওঁলোকে ছাবমিট কৰিব আমাৰটো ইণ্ডিপেণ্ডেণ্ট শ্ব' ফৰ ক্ৰিমিনেল ইজ কনচাৰ্ণ গোটেই গোচৰটোৰ অধিবক্তা হিচাপে যিমানখিনি তথ্য পাতি আপুনি দেখিছে আৰক্ষীয়ে মানে দিয়া আদালতত গোটেইখিনি ছাফিচিয়েণ্ট হয়নে নে আৰু প্ৰয়োজন আছিলে চাওক এজ অফ নাও যিখিনি আমাক দিছে আমি সেই প্ৰচিকিউশ্যন হিচাপে আমি সেইখিনিতে কনফাইন থাকিব পাৰিম আমিতো আৰু এতিয়া নতুন একো বস্তু আনিব নোৱাৰোঁ আৰু উল্লেখনীয় এই কেছটোত গোটেইখিনি আমাক নেতৃত্ব আগবঢ়াই লৈ গৈছিল আমাৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া তেওঁ এডভকেট জেনেৰেলে তাৰমানে গুৰুত্ব সহকাৰে গভৰ্ণমেণ্টে লোৱা হিচাপে তেওঁ এপিয়াৰ হৈছে তো তেওঁ সুন্দৰ আৰ্গুমেণ্ট কৰিছিল গোটেই পইণ্টছখিনি দাঙি ধৰিছিল বিশেষকৈ এইখিনি কিজানি আমাক ট্ৰায়েলতো সহায় কৰিব তেওঁ যিখিনি পইণ্ট আৰ্গুমেণ্ট কৰিছিল বেলৰ ক্ষেত্ৰত তো এতিয়া বেলৰ অৰ্ডাৰটো পালেহে আচল পইণ্টছখিনি ক'ব পাৰিম বাই বাই